অসম কবি সন্মিলন জনাবলৈ অনুৰোধ জনাইছোঁ ডিগবৈ লেখিকা গোলাম কৰ্মচাৰী ইয়াৰ মাজতে আমি প্ৰতি পলে পলে দেখোন জীৱন ভটিয়াই যায়। মই জানিব বিচাৰোঁ আদিয়ে নকৰিছিল এই অৱশ্য সকলোকে সুৰ কণ্ঠ সকলোৱে বনজুই লাগে অৰণ্য মায়াবিনী ৰাতিৰ বুকু তুমি কাৰে আছা আমিও কাৰে প্ৰখ্যাত চিত্ৰকাৰ বিশ্বজিৎ বৰ্ণিল বৰুৱাৰ চিত্ৰাংকন বিজু চেতিয়াৰ কবিতা সংকলন আছিল। আজি আমাৰ তিনিচুকীয়া জিলা কবি সন্মিলন মানে অৰ্থাৎ অসম কবি সন্মিলন তিনিচুকীয়া জিলা সমিতি আজি আমি সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ আৰু এই তিনিচুকীয়া জিলা কবি সন্মিলনখন 2019 চনতেই প্ৰতিষ্ঠা হৈছিল আৰু আজি আমি দুটা কাৰ্যকাল ইতিমধ্যে অতিক্ৰম কৰিছোঁ। মাজতে আমাৰ সাধাৰণ সভা অনুষ্ঠিত কৰি আকৌ একেখন সমিতিকে আমাক কাৰ্য পৰিচালনা কৰি যাবৰ কাৰণে আমাক সাধাৰণ সভাই দায়িত্ব অৰ্পণ কৰিছিল আৰু এইবাৰ আমি সাধাৰণ সভা অনুষ্ঠিত কৰি পেলাই আজি আমাৰ এখন নতুন সমিতি গঠন কৰাৰ ইতিমধ্যে যো-জা হৈছে আৰু আমি আশা ৰাখিম যে আজি এখন সদৌ অসম নহয় অসম কবি সন্মিলনৰ তিনিচুকীয়া জিলা এখন খুব সক্ৰিয় সমিতি গঠন হ'ব আৰু পৰৱৰ্তী সময়ত সেই সমিতিখনে আমাৰ তিনিচুকীয়া জিলাত যিসকল ন কবি সেই কবিসকলক একগোট কৰি এখন সুন্দৰ মঞ্চ দিব আৰু আমাৰ উঠি অহা প্ৰজন্মক সেই কবিসকলক আগুৱাই লৈ যাব।